কিমান আৰু মিছা মাতিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মই গলে গোটেই হলটো বন্ধ হৈ যাব। মই যদি চিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন। কাশ্মীৰ ফাইল চাবলৈ সময় পোৱা মুখ্যমন্ত্ৰীৰ কিয় সময় নাই ৰৈ ৰৈ বিনালে চাবলৈ? কাশ্মীৰ ফাইল চাবলৈ ছুটি দিয়া মুখ্যমন্ত্ৰীয়ে আজি কিয় ঘোষণা কৰিব পৰা নাই চৰকাৰী বন্ধ? আজি 31 অক্টোবৰ। আজিৰ দিনটোতে শুভমুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ বহু প্ৰতীক্ষিত ছবি ৰৈ ৰৈ বিনালে। অন্তিমবাৰৰ বাবে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক চাবলৈ পুৱা 4 বজাৰ পৰাই ছবিগৃহত ভিৰ কৰিলে জুবিন অনুৰাগীয়ে। ৰৈ ৰৈ বিনালে উপভোগ কৰি কান্দোনত ভাগি পৰিল জুবিন অনুৰাগী। পিছে সকলোৱে ভাবিছিল ৰৈ ৰৈ বিনালে প্ৰথম দিনাই উপভোগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে ভবাৰ দৰে কাম হৈ নুঠিল। বৰ্তমান পৰ্যন্ত ৰৈ ৰৈ বিনালে চোৱাৰ সময় নহল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ বিপৰীতে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীৰ মন্তব্য, মই চিনেমা চাবলৈ গলে হল বন্ধ হৈ যাব। মোৰ লগত 26 জন দেশৰক্ষী থাকে। মই চিনেমা চাবলৈ গলে বাকী ৰাইজৰ অসুবিধা হ'ব। গতিকে কোনোবা এটা দিনত জোনাকী হলত ৰাইজক লগত লৈ জোনাকী হলতেই চিনেমাখন চাম। এতিয়া মই গলে গোটেই হলটো বন্ধ হৈ যাব। মই যদি চিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন। বাকী ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ। কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চাম। মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়াৰ পাছতেই সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কমেণ্ট বক্সত মুখ্যমন্ত্ৰীক উদ্দেশ্যি ৰাইজৰ মন্তব্য। অন্যহাতেদি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি মন্তব্য কৰি কয় যে কাশ্মীৰ ফাইল চাবলৈ সময় পোৱা মুখ্যমন্ত্ৰীয়ে আজি কিয় সময় পোৱা নাই ৰৈ ৰৈ বিনালে চাবলৈ? কাশ্মীৰ ফাইলছৰ সময়ত চৰকাৰী বন্ধ ঘোষণা কৰা মুখ্যমন্ত্ৰীয়ে আজি কিয় ঘোষণা কৰিব নোৱাৰিলে বন্ধ?